নমস্কাৰ দৰ্শকসকল, আপোনালোক সকলোকে পুনৰবাৰ আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। দৰ্শকসকল, আজি এই ভিডিঅ'টো মই মহিলাসকলৰ বাবে স্পেচিয়েলি লৈ আহিছোঁ। বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত 30 বছৰ পাৰ হোৱাৰ পাছত আমাৰ শৰীৰত বিভিন্ন ধৰণৰ পৰিৱৰ্তন আহিবলৈ ধৰে আৰু হৰম'নৰ সন্তুলনটো নোহোৱা হৈ যায়। লগতে হাড় আৰু মাংসপেশীও আগৰ দৰে শক্তিশালী হৈ নাথাকে। এই বয়সত কেৱল বাহ্যিক সৌন্দৰ্যই নহয়, ভিতৰৰ পৰাও স্বাস্থ্যৰ যত্ন লোৱা অত্যন্ত প্ৰয়োজনীয়। আমাৰ দৈনিক খাদ্যাভ্যাস, ব্যায়াম, টোপনি আৰু মানসিক শান্তি এইবোৰে আমাৰ জীৱনৰ গুণমান নিৰ্ধাৰণ হয় আৰু সেইবাবে 35 বছৰ পাৰ হোৱাৰ পিছত প্ৰতিগৰাকী মহিলাই নিজৰ স্বাস্থ্যক প্ৰথম প্ৰাধান্য দিব লাগিব। আজি মই কেইটামান দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা টিপছ লৈ আহিছোঁ। নম্বৰ 1টো হৈছে নিয়মিত স্বাস্থ্য পৰীক্ষা কৰক। মহিলাসকল, বছৰত এবাৰ কমেও ব্লাড প্ৰেছাৰ, ছুগাৰ, কলেষ্ট্ৰল আৰু থাইৰয়ডৰ পৰীক্ষা কৰক। নম্বৰ 2টো হৈছে আপোনালোকে হাড়ৰ যত্ন লওক। কেলছিয়াম, ভিটামিন ডি খাদ্য খাওক আৰু সূৰ্যৰ পোহৰ লওক। নম্বৰ 3টো হৈছে দৈনিক ব্যায়াম কৰক। আপোনালোকে হাঁহক, যোগাসন কৰক, প্ৰাণায়াম কৰক। অতি কমেও 30 মিনিট সময় দিয়ক নিজৰ স্বাস্থ্যৰ বাবে। নম্বৰ 4টো হৈছে আপোনালোকে প্লাংক বা বডি ৱেইট যোগ কৰক। ই আপোনালোকৰ কঁকালৰ বিষ নোহোৱা কৰিব আৰু মাংসপেশী মজবুত কৰিব। নম্বৰ 5টো হৈছে সুস্থ খাদ্য গ্ৰহণ কৰক। অধিমাত্ৰা শাক-পাচলি, ফল-মূল, প্ৰটিন আৰু কম তেল আৰু চেনিযুক্ত খাদ্য গ্ৰহণ কৰক। নম্বৰ 6টো হৈছে আপোনালোকে নেমু আৰু চিয়া চিড গৰম পানীৰে সৈতে খাওক। ই আপোনালোকৰ পাচনটো শক্তিশালী কৰিব আৰু লগতে ওজন নিয়ন্ত্ৰণ কৰাৰ বাবে অতি উত্তম। নম্বৰ 7টো হ'ল ওজন নিয়ন্ত্ৰণ ৰাখক। BMI ঠিক থাকিলে বহু ৰোগৰ পৰা বিপদৰ পৰা বাচিব পাৰিব। নম্বৰ 8টো হৈছে প্ৰতি সপ্তাহে 1 দিন ডিজিটেল ডিটক্স কৰক নিজকে। ডিজিটেল ডিটক্স মানে হৈছে ফোন, টিভি এৰি প্ৰাকৃতিক বা পৰিয়ালৰ সৈতে সময় কটাওক। নম্বৰ 9টো হৈছে পানী অধিক পৰিমাণত পান কৰক। দিনে কমেও 8ৰ পৰা 10 গিলাচ পানী খাওক। নম্বৰ 10টো হৈছে মানসিক স্বাস্থ্যৰ যত্ন লওক। ধ্যান, প্ৰাৰ্থনা বা প্ৰিয় কাম কৰি আপোনালোকে নিজৰ মানসিক অৱস্থাটো সুস্থ ৰাখিবলৈ চেষ্টা কৰক। নম্বৰ 11টো হৈছে আপোনালোকে টোপনি গুণমান সঠিক ৰাখক। দিনে কমেও 7ৰ পৰা 8 ঘণ্টা টোপনি যাওক। নম্বৰ 12টো হৈছে আপোনালোকে চাপ কমাই ৰাখক। নিজৰ বাবে মাহেকত এদিন হ'লেও আপোনালোকে মি টাইম ৰাখক। নম্বৰ 13টো হৈছে ছালৰ যত্ন লওক। সূৰ্যৰ পৰা ৰক্ষা কৰক, ময়শ্চাৰাইজাৰ ব্যৱহাৰ কৰক আৰু লগতে ছানস্ক্ৰীন ব্যৱহাৰ কৰক। দৰ্শকসকল, নম্বৰ 14টো হৈছে বছৰত এবাৰ বডি স্ক্ৰিনিং কৰক। হাড়ৰ ডেন্সিটি, ECG আৰু বডি ফেট পৰীক্ষা অন্তৰ্ভুক্ত কৰক। নম্বৰ 15টো হৈছে ব্ৰেষ্ট আৰু চাৰ্ভিকেল পৰীক্ষা কৰক। এইকেইটা খুব বহুলভাৱে আজিকালি মহিলাৰ দেহত বিয়পি পৰা দেখা যায়। গতিকে আপোনালোকে যিমান পাৰে বছৰত কমেও এবাৰ হ'লেও 35 বছৰৰ পিছত ব্ৰেষ্ট আৰু চাৰ্ভিকেলৰ পৰীক্ষা কৰক। কাৰণ সময়মতে বেমাৰ ধৰাত পৰিলে চিকিৎসা কৰা সহজ হয়। প্ৰিয় দৰ্শকসকল, নিজৰ স্বাস্থ্য যত্ন লোৱাটো স্বাৰ্থপৰ নহয়। ই আপোনাৰ পৰিয়ালৰ প্ৰতি থকা এটি অন্যতম দায়িত্ব। কাৰণ সুস্থ মা, সুস্থ স্ত্ৰী আৰু সুস্থ মহিলা এগৰাকী এটা সুখী পৰিয়ালৰ মূল ভিত্তি। মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ। আপুনি নিজৰ যত্ন কিদৰে লয় কমেণ্ট বক্সত লিখক। পুনৰ লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে।